बीजेपी मुर्दाबाद। We want light pata. We want light pata. We want light pata. तुम्हारा जो भी अब सरकार बाई मांगना अपना मानव पेड़ा को चेक कोटे सिसना सेठ अब किसी आता जो बोला तीन बड़े अब को गाल मारा बोला আদিবাসী রাজসকলে জমা হয় কাৰ্যসূচী হাতত লৈছে যেহেতু যোৱা এমপি ইলেকশ্যনৰ আগত অসমৰ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে যেতিয়া ঘোষণা কৰিছে যে আদিবাসীসকলক যোনটো 1996 আৰু 1998ত হাতী সংঘাত হৈছিল কেম্পত থাকিব পৰা হৈছিল কেম্পত থকাত যেতিয়া নিজৰ মাটি লৈ বা ঘৰ লৈ গৈছিল সিহঁতক যিটো আৰ্থিক সাহায্য দিব লাগিছিল সেইটো পৰ্যাপ্ত পৰিমাণে দিব পৰা নাছিল এইটো দিব বুলি ঘোষণা কৰিছিল কিন্তু আজিলৈকে আমি চালো আমি সফল হোৱা নাই এমপি ইলেকশ্যনৰ আগত পুৰা জোৰদাৰকৈ আলোচনা চলিল যে আমাক টকা দিব তাকে টকা দিব বুলি সাহায্যটো প্ৰদান কৰা নাই আমি অসম চৰকাৰক টকা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বিচাৰিছো যে অতি সোনকালে যিটো বিজেপি ঘোষণা কৰিছিল এই পইচাটো বা অন্যথা আগতে আহি আছে আৰু আমি সক্ৰিয়ভাৱে বিটিচি খুলিব এইটো প্ৰত্যেকৰ দিবৰ কাৰণে আমি আদিবাসী ৰাজসকল হয় সঁচাকৈয়ে যেহেতু ইলেকশ্যন আহি আছে যদি এই বিটিচি ইলেকশ্যন আগে আগে অসম চৰকাৰে আমি ভোট বৰ্জন নকৰো কিন্তু বিজেপি চৰকাৰক ঘূৰাই দিম এইটো আমি আদিবাসী ৰাজসকলে মনত ধ্যান কৰাৰ নমস্কাৰ জনাইছো আজি যি মানে বিষয়বস্তু হৈছে আমি যিসকল নেকি ৰিলিফ গ্ৰেণ্ট বা কেম্পবিলাকত চৰকাৰে 2003 বা 4 চনত 10,000 টকাকৈ দিছিল আমি তেতিয়া প্ৰতিবাদ কৰিছিলো চৰকাৰক আমি প্ৰতিবাদ কৰিছিলো এইটোৱে যে 10,000 টকাত কোনো পৰ্যায়ে এটা ৰিলিফ গ্ৰেণ্ট হ'ব নোৱাৰে কাৰণ যিসকল পৰিয়ালে সৰ্বোচ্চ হেৰুৱালে তেওঁলোকৰ মাটি বাৰী পৰ্যন্ত এৰি আহিব লগা হ'ল তেওঁলোকৰ ঘৰ বাৰী পৰ্যন্ত মানে জ্বলি চাৰখাৰ হৈ গ'ল আৰু 4-5টা বছৰ কেম্পত থাকি পেলাই যদি চৰকাৰে তেওঁলোকক 10,000 টকা ক্ষতিপূৰণ দিয়ে আমি তেতিয়া প্ৰতিবাদ কৰিছিলো কিন্তু প্ৰতিবাদক দমন কৰি আদিবাসী পৰিয়ালসমূহক নিজ নিজ গাঁৱলৈ পুনৰ নামত তেওঁলোকক যাবলৈ বাধ্য কৰা হৈছিল 10,000 টকাৰ বিনিময়ত তেওঁলোকে এষাৰ গৰু কিনিব পৰা নাছিল ইয়াৰ পিছতে মানে গাঁৱত যিবিলাক ল'ৰা ছোৱালী যুৱক যুৱতীবিলাক থাকে তেওঁলোকে বহিৰাজ্যলৈ দলে দলে ধাপে ধাপে গৈ মানে বাহিৰত কাম কৰি বিচাৰি আৰু গাঁৱত থকা যিসকল আদিবাসী পৰিয়াল আছিল সংস্থাপন অলৰেডি হৈছে তেওঁলোকে জংগলী আলু কচু খাই থাকিব লগা হৈছিল তেতিয়াৰ পৰা আচলতে আমি দাবী কৰি আহিছো অসম চৰকাৰক যে উচিত ক্ষতিপূৰণ দিব লাগে যি ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক আৰু যদি এতিয়া আমি বাৰম্বাৰ তেনেকুৱা পেপাৰ ষ্টেটমেণ্টৰ পৰা আৰম্ভ কৰি তেনেকুৱা বিভিন্ন কাৰ্যসূচী আমি লৈছিলো কিন্তু আজিলৈকে চৰকাৰে মাজতে সুখী হৈছিল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে দুবাৰ তিনিবাৰকৈ ঘোষণা কৰিছিল যে যিসকল ক্ষতিগ্ৰস্ত পৰিয়াল তেওঁলোকক চৰকাৰে সাহায্য দিয়া হ'ব বুলি আৰু সেই মৰ্মে তেওঁলোকৰ কাগজ পাতি ইতিমধ্যে তুলি আকৌ প্ৰচেছ কৰা হৈছিল কিন্তু প্ৰচেছ কৰাৰ পিছত আজিলৈকে কিন্তু দিয়া নহল চৰকাৰে মানে ডোকডাল উন্নয়ন নামত একো নাই ইয়াৰ উপৰি যিবিলাক মাটিৰ পাট্টা আমি পাব লাগে ফৰেষ্ট ডুৱেলাৰ্ছ হিচাপে কিন্তু এইটো কাৰ্যকৰী হৈ উঠা নাই চুক্তি হ'ল আদিবাসী সংগঠনসমূহৰ সৈতে কিন্তু শান্তি চুক্তিত যিবিলাক দফা আছে এই দফাসমূহ আজিলৈকে কাৰ্যকৰী হোৱা আমি দেখা নাই গতিকে আমি চৰকাৰৰ প্ৰতি এতিয়া বিক্ষোভ বা এটা
হয়ে থাকে ভোট আচলতে এইটো সত্য কথা ভোটৰ আগত এই 500 টকীয়াৰ এটা ৰাজনীতি চলে আৰু এই 500 টকীয়া নোটৰ মানে যি ৰাজনীতি এইটো একাংশ নেতা পালি নেতাৰ পৰা আৰম্ভ কৰি ইয়াত কিছুমান ধুৰন্ধৰ ব্যক্তিসকলেও থাকে গতিকে তেওঁলোকৰ এইবিলাক ৰাজনীতি আৰু নচলিব বুলি মই ভাবো ৰাইজে সজাগ হৈছে ৰাইজে ৰাজনীতি কি সেইটো ভালকে বুজিব পাৰিছে গতিকে আগন্তুক দিনবোৰত ৰাইজে নিশ্চয় সিদ্ধান্ত ল'ব যে ভোট কি বস্তু আচলতে তেওঁলোকৰ সমস্যা সমাধানৰ ওপৰতহে ৰাইজে ভোট দিয়াৰ কথাটো চিন্তা কৰিব বুলি কয় দাবী দীৰ্ঘদিনৰ পৰা কৰি আহিছো আৰু দাবী যদি চৰকাৰে নামানে তো আজি এই প্ৰতিবাদী কাৰ্যসূচী পিছতে যদি চৰকাৰে কোনো গুৰুত্ব নিদিয়ে তেতিয়াহ'লে আমি কোকৰাঝাৰৰ উপায়ুক্ত কাৰ্যালয়ত আমি ধৰ্ণা কাৰ্যসূচী দিম আৰু তাতে দিয়াৰ পিছত যদি কোনো গুৰুত্ব প্ৰদান নকৰে তেতিয়াহ'লে গোটেই BTC-ত আমি ব্লকেট কাৰ্যসূচী ৰঙাপাৰাবাসীৰ বাবে সুখবৰ আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে DBP এছ'চিয়েটলৈ বাজাজ টু হুইলাৰ ডিলাৰ আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285